নমস্কাৰ জনাইছোঁ সকলো বন্ধু বান্ধৱীলৈকে। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এখন মেখেলা চিলাবলৈ লৈছোঁ। মেখেলাখনৰ মানে গোটেইখিনি ফলছ আনি মই ৰেডি কৰি লৈছোঁ। আপোনালোকে দেখিছে মই ফলছ কেনেকৈ লগাইছোঁ। ওপৰ ফুলৰ মানে ফাৰ্ষ্টতে মই মেখেলাখনৰ যি ফুলৰ ওপৰ ছাইডটো থাকে আঁচলৰ, মই সেই আঁচলৰ ওপৰ ছাইডৰ পৰাই মই লাইনিংখন লগাইছোঁ। এনেকৈ লাইনিংখন অলপ মুৰি দিছোঁ, দি পিনে মই মেখেলাখন ওলোটাই লৈ মানে ওলোটা চাইডে যিটোকে ফলছটো লগোৱা হয় ফাৰ্ষ্টতে মই ওপৰ ফালে লগাই লৈছোঁ। এতিয়া মই তলফালে লগাম, তলফালে চিলাই কৰি ল'ম। মানে তলফালে এটা চিলাই মাৰি লৈছোঁ, লৈ পেলাই একদম সহজ পদ্ধতিত চিলাইছোঁ। তলফালে আগতে লাইনিংখন আৰু মেখেলাখন লগাই এনেই ওপৰেৰে এটা চিলাই মাৰিছোঁ, দেখিছে নহয়। মানে মেখেলাখনৰ পিছ চাইডটো ওলোটা চাইডত মই এনেকৈ লগাইছোঁ। লগাই ওপৰ ছাইডটোতো চিলোৱা হৈয়ে গ'ল মেখেলাখনৰ। এতিয়া তলৰ ছাইডে মই ফাৰ্ষ্ট এনেকৈ এটা চিলাই মাৰি লৈছোঁ। লোৱাৰ পিছত আৰু এইটো দেখিছে নহয়, এতিয়া মই মানে সেই চিলাইটোৰ চিধাকৈ মই মেখেলাখনৰ ফলছটোৱে আৰু মেখেলাখনে এনেকৈ এটা চিলাই মৰাৰ পিছত এতিয়া মই আকৌ সেই চিলাইটো মুৰি দিছোঁ। দি পেলাই দেখিছে ওপৰে ওপৰে মই আৰু এটা চিলাই মাৰি লৈছোঁ। মানে এনেকৈ চিলালে একদম বহুত বেছি সহজ হয়। এইটো সহজ পদ্ধতি হয় মেখেলা চিলোৱা। দেখিছে মোৰ এফালে হৈয়ে গ'ল, মেখেলাখনৰ এটা চাইডে মোৰ চিলোৱা মানে ফলছ লগোৱা হৈয়ে গ'ল, দেখিছে নহয়। সেইখিনি কাপোৰ ইফালে বেছি হৈ থাকিলে সেইখিনি কাপোৰ মই পিছত কাটি পেলাই দিম, সেইখিনি নালাগে। যিটোকে মেখেলাখনৰ যিটো পঠালি হয় সেইখিনি এটা চাইড মোৰ হৈয়ে গ'ল। এতিয়া দেখিছে নহয়, এতিয়া মই আকৌ এটা চাইড ল'বলৈ লৈছোঁ। এয়া ফুলৰ মানে আৰু এনেকৈ ল'ব যাতে চিলাইটো চিধা হয়। ফুলৰ সমানত মানে লাইনিং কাপোৰখন আপোনালোকে ধুনীয়াকৈ এনেকৈ পাৰি ল'ব। লৈ পেলাই সেই ফুলৰ চিধাকৈ যিটোকে আছে ফুলখিনি চিধাই হয় কাপোৰত, সেই আপোনালোকে সেই অনুমান ৰাখি পেলাই ফুলৰ ওপৰত তেনেকৈ লাইনিংখন লগাই তেনেকৈ চিলাই যাব। তেতিয়া চিলাইও চিধা হয়, দেখিবলৈও ধুনীয়া হয় তেনেকুৱা। আৰু এইফালেও দেখিছে নহয়, ওপৰ ফালে মোৰ লগোৱা হৈয়ে গ'ল, লাইনিংখন চিলোৱা হৈ গ'ল। এতিয়া তল ছাইডটো মই আকৌ তেনেকৈ এটা চিম্পুলভাৱে চিলাই লৈছোঁ। চিলাইটো মাৰি লৈ এতিয়া আকৌ সেইখিনি চিলাই মই আকৌ মুৰি দিম, তেতিয়া মানে মেখেলাখন ফিটিং হয়। মই কৈ লৈছোঁ আগতে। মই ভিডিঅ'টো অলপ স্পীড কৰি দি দিছোঁ, নহ'লে বহুত বেছি দীঘল হৈ যায়। যিসকলে মেখেলা চিলাব নাজানে, মানে নতুনকৈ শিকিছে, জনাসকলৰতো বাৰু কথাই নাই, তেওঁলোকে খুব বেছি ভালদৰে জানে। একদম বহুত বেছি সহজ হয় এই সহজ পদ্ধতিটো। মই আপোনালোকক দেখুৱাবলৈ মই চিলালোঁ, মই কিন্তু এনেকৈ নিচিলাওঁ। কিন্তু যিসকলে একেবাৰে নতুন হয় তেওঁলোকে এনেকৈ চিলাব পাৰিব, বহুত বেছি সহজ হয় পদ্ধতিটো। আৰু কাপোৰখনো ধুনীয়াকৈ ফিটিং হৈ থাকে তাৰমানে। এতিয়া মোৰ দুয়োটা ছাইড চিলোৱা হৈ গ'ল। এতিয়া মই দুয়োটা ছাইড মানে লগাই দিম। মোৰ লাইনিংখনেই লগোৱা হৈ গ'ল, কিন্তু মেখেলাখনৰ যি দুটা ছাইড থাকে দুয়োপিনে জোৰা লগাব লাগিব, সেই জোৰাটোৱে এতিয়া মই লগাম। ফুলখিনি সমান কৰি লৈ লৈছোঁ আৰু মোৰ মেখেলাখনৰ দুয়োটা মূৰ মানে সমানকৈ লগাই লৈছোঁ, নহ'লে পিন্ধিলে বেয়া দেখিব। অসমান হৈ থাকিলে সেইকাৰণে মই সমান কৰি লৈ এনেকৈ গোটেই বডিটো চিলাই কৰি লৈ লৈছোঁ। মই গোটেইখিনিতে ডাবল চিলাই দি লৈছোঁ, আৰু যিটোকে এইবোৰ কিনা কাপোৰ হয় মানে ফাহি যোৱাৰ চান্স থাকে, সেইকাৰণে মই ডাবল চিলাই লৈ লৈছোঁ। দুয়োটা ছাইড মোৰ চিলোৱা হৈ গ'ল, জইন দিয়া হৈ গ'ল। এতিয়া মই মেখেলাখনৰ একেবাৰে ওপৰত যিটো মানে আমাৰ জাপিলে মানে জাপ দিয়া হয়, সেইখিনিত যদি আমি এনেকৈ মানে পটি হিচাপত চিলাই নিদিওঁ, মূৰণি মাৰি সূতাবিলাক ওলাই থাকে, তো সেইকাৰণে এনেকৈ চিলাই ল'ব লাগে। অলপমান মূৰণি মাৰি কিনে যাতে সূতাটো ওলাই যাব নোৱাৰে আৰু পিন্ধিবলৈও ভাল হয়। তেতিয়া সকলো বস্তুৰে এটা মানে সুবিধা আছে, সেই হিচাপত কৰা হয়। একেবাৰে সহজ হয়। যিসকলে মানে নতুনকৈ ভাবিছে চিলাম বা শিকিম বুলি, যিসকলৰ ঘৰত মেচিন আছে কিন্তু ক'তো শিকা নাই, তেওঁলোকৰ বাবে খুব বেছি সহজ পদ্ধতি হয় এইটো মেখেলা চিলোৱা, বহুত বেছি সুবিধা হ'ব। মোৰ হৈয়ে গ'ল, দেখিছেনে এখন মেখেলা চিলোৱা, একদম সহজ পদ্ধতিত শিকাইছোঁ। বাই বাই আজিলৈ।